নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 5ৰ ছ'চিয়েল সায়েন্সৰ লেসন নম্বৰ 9। আমাৰ লেসন নম্বৰ 9ত কি দি আছে? পৰিৱেশ প্ৰদূষণ। পৰিৱেশ কেনেকৈ প্ৰদূষণ হয় আৰু আমি কেনেকৈ পৰিৱেশ ভালকৈ ৰাখিব পাৰোঁ, পৰিৱেশ বুলিলে কি বুজা, সেই সকলোবিলাক বিষয়বস্তু এই পাঠটোত দাঙি ধৰিছে। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকা। ইয়াত তোমালোকে এই পাঠটোৰ বহুতখিনি কুৱেশ্যন আনসাৰ পাই যাবা আৰু এইবিলাক তোমালোকৰ এক্সামৰ কাৰণে খুবেই উপকাৰী হ'ব। প্ৰথমত চোৱা ক নম্বৰ কি দি আছে? মানুহৰ বিভিন্ন ক্ৰিয়াকলাপ বা প্ৰাকৃতিক কাৰণত পৰিৱেশৰ উপাদানসমূহ যেনে বায়ু, পানী, মাটি আদি অনিষ্টকাৰী পদাৰ্থ দ্বাৰা দূষিত হৈ জীৱ জগতৰ বাবে ক্ষতিকাৰক হৈ পৰা প্ৰক্ৰিয়াটোকে পৰিৱেশ প্ৰদূষণ বোলে। তাৰপিছত আহা তোমালোকে খ নম্বৰ প্ৰদূষণ কেই প্ৰকাৰ আৰু কি কি? পৰিৱেশ প্ৰদূষণ কেই প্ৰকাৰ তোমালোকে ইয়াত গম পাবা। ইয়াত দি আছে কি পৰিৱেশ প্ৰদূষণ আমাৰ সাধাৰণতে 4 প্ৰকাৰৰ। যেনেকুৱা 1 নম্বৰত কি দি আছে আমাৰ বায়ু প্ৰদূষণ, তাৰপিছত 2 নম্বৰত দি আছে পানী প্ৰদূষণ আৰু 3 নম্বৰত দি আছে মাটি প্ৰদূষণ আৰু 4 নম্বৰত দি আছে কি আমাৰ শব্দ প্ৰদূষণ। তাৰপিছত আহা গ নম্বৰত বায়ু প্ৰদূষণৰ 2টা কাৰণ। বায়ু প্ৰদূষণৰ 2টা কাৰণ হ'ল কল কাৰখানা আৰু যান বাহনৰ পৰা নিৰ্গত হোৱা কলা ধোঁৱা। আমি যে কল কাৰখানা যেনেকৈ ইণ্ডাষ্ট্ৰি আছে সেইবিলাকৰ পৰা যিবিলাক ধোঁৱা মানে ধোঁৱা বুলি কয় যে গাড়ীৰ পৰা যিবিলাক ধোঁৱা উলিয়ায় সেইবিলাকৰ পৰা আমাৰ পৰিৱেশ প্ৰদূষণ হয়। তাৰপিছত কি দি আছে জাবৰ জোঁথৰ আৰু প্লাষ্টিক আদি পৰিলে ওলোৱা গেছে পৰিৱেশ প্ৰদূষণ কৰে। সেইকাৰণে আমি য'তে ত'তে জাবৰ জোঁথৰ পেলাব নালাগে। জাবৰ জোঁথৰৰ পৰা এটা গেছ উলিয়ায়, সেই গেছটোৱে কি হয় আমাৰ পৰিৱেশ প্ৰদূষণ কৰে। তাৰপিছত আহা ঘ নম্বৰ পানী প্ৰদূষণে কি কি দিশত প্ৰভাৱ পেলাব পাৰে, যিকোনো 2টা দিশ উল্লেখ কৰা। উত্তৰটো কি হ'ব? পানী প্ৰদূষণে প্ৰভাৱ পেলোৱা 2টা দিশ হ'ল যেনেকুৱা 1 নম্বৰত কি দি আছে দূষিত পানী খোৱাৰ ফলত মানুহৰ জণ্ডিছ, টাইফয়েড, কলেৰা আদি মাৰাত্মক ৰোগ হ'ব পাৰে। তাৰপিছত আহা 2 নম্বৰত জলজ প্ৰাণী যেনে মাছ আদি আৰু উদ্ভিদৰ বাসস্থান নষ্ট হয় আৰু সিহঁতৰ মৃত্যু ঘটে। তাৰপিছত আহা 9 নম্বৰ কি কৈছে মাটি প্ৰদূষণৰ 2টা কাৰণ উল্লেখ কৰা। মাটি প্ৰদূষণৰ 2টা কাৰণ তোমালোকে চোৱা। 1 নম্বৰ কি দিছে কৃষি কাৰ্যত অত্যাধিক পৰিমাণে ৰাসায়নিক সাৰ আৰু কীটনাশক ঔষধ ব্যৱহাৰ কৰা। আৰু 2 নম্বৰত দি আছে কি প্লাষ্টিক, পলিথিন আৰু সহজে পচি নোযোৱা আৱৰ্জনাবোৰ মাটিত পেলোৱা। তাৰপিছত তোমালোকে 4 নম্বৰত পৰিৱেশত শব্দ প্ৰদূষণ কেনেদৰে সৃষ্টি হয়। উত্তৰটো হ'ব যান বাহনৰ তীব্ৰ হৰ্ণ, কল কাৰখানাৰ ডাঙৰ যন্ত্ৰপাতিৰ শব্দ, বিয়া সভা বা উৎসৱত ব্যৱহাৰ কৰা উচ্চ প্ৰবলৰ লাউড স্পিকাৰ আৰু ফটকা মানে বম আদি ফুটোৱাৰ ফলত পৰিৱেশ শব্দ প্ৰদূষণ হয়। তাৰপিছত তোমালোকে 2 নম্বৰত খালী ঠাই পূৰ কৰা। খালী ঠাই পূৰ কৰাৰ আগত তোমালোকক মই ক'ব বিচাৰোঁ যে যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিবা, তেনেহ'লে এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে পায়ে থাকিবা। ক নম্বৰত কি দি আছে পৰিৱেশ প্ৰদূষিত কৰা পদাৰ্থবোৰক প্ৰদূষণ বুলি কোৱা হয়। তোমালোকে দেশত জাগাত কি লিখিবা প্ৰদূষণ বুলি লিখি দিবা। খ নম্বৰত কি দি আছে ইন্ধন জ্বলালে বায়ুমণ্ডলত গেছেৰে পৰিমাণ বাঢ়ি যায়। এইটো হ'ব কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বাঢ়ি যায়। গ নম্বৰত কি দি আছে কৃষি কাৰ্যত ৰাসায়নিক সাৰৰ সলনি সাৰ ব্যৱহাৰ কৰিব লাগে, জৈৱিক সাৰ ব্যৱহাৰ কৰিব লাগে। ঘ নম্বৰত কি দি আছে শব্দ প্ৰদূষণৰ ফলত মানুহৰ শক্তি কমি যাব পাৰে। এইটো হ'ব কিমান শ্ৰৱণ শক্তি কমি যাব পাৰে। 9 নম্বৰ কি দি আছে পৰিৱেশৰ সকলোবোৰ উপাদান কৰি ৰখা আমাৰ সকলোৰে দায়িত্ব। এইটো হ'ব কিমান ভাৰসাম্য ৰক্ষা কৰি ৰখা আমাৰ সকলোৰে দায়িত্ব। 3 নম্বৰ কি দি আছে তলৰ বাক্যবোৰ শুদ্ধকৈ লিখা। যেনেকুৱা কি দি আছে যান বাহনৰ পৰা নিৰ্গত হোৱা ধোঁৱাই বায়ু প্ৰদূষিত নকৰে। ইয়াৰ উত্তৰটো শুদ্ধ উত্তৰটো কি হ'ব আমাৰ শুদ্ধ বাক্যটো যেনেকুৱা যান বাহনৰ পৰা নিৰ্গত ধোঁৱা বায়ু প্ৰদূষিত কৰে। তাৰপিছত খ নম্বৰ কি দিছে
উদ্যোগৰ ওচৰে পাজৰে গছপুলি ৰোপণ কৰিব নালাগে। ইয়াৰ শুদ্ধ বাক্যটো কি হ'ব? উদ্যোগৰ ওচৰে পাজৰে গছপুলি ৰোপণ কৰিব লাগে। তাৰপিছত অহা গ নম্বৰত সৌৰশক্তিৰ পৰিৱৰ্তে কয়লা পেট্ৰল আদি ইন্ধন হিচাপে ব্যৱহাৰ কৰিব লাগে। শুদ্ধ উত্তৰটো কি হ'ব? কয়লা পেট্ৰল আদিৰ পৰিৱৰ্তে সৌৰশক্তি ইন্ধন বা শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰিব লাগে। তাৰপিছত অহা ঘ নম্বৰত কি দিছে আমাৰ? পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰে পৰিৱেশ প্ৰদূষণ ৰোধ কৰিব নোৱাৰি। ইয়াৰ উত্তৰটো চোৱা তোমালোকে কি দিছে? পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰে পৰিৱেশ প্ৰদূষণ ৰোধ কৰিব পাৰি। নম্বৰটো কি দিছে আমাৰ? বৰষুণৰ পানী সংৰক্ষণ কৰিব নালাগে। উত্তৰটো কি হ'ব আমাৰ? শুদ্ধ বাক্যটো হ'ব বৰষুণৰ পানী সংৰক্ষণ কৰিব লাগে। 4 নম্বৰটো কি দিছে? বায়ু প্ৰদূষণ ৰোধ কৰাৰ বাবে ল'ব পৰা দুটা ব্যৱস্থা উল্লেখ কৰা। ইয়াৰ উত্তৰটো হ'ব আমাৰ কি? বায়ু প্ৰদূষণ ৰোধ কৰা দুটা ব্যৱস্থা হ'ল, যেনেকৈ 1 নম্বৰত দিছে কি অধিক পৰিমাণে গছপুলি ৰোপণ কৰা। তাৰপিছত 2 নম্বৰটো কি হ'ব? কয়লা বা পেট্ৰলিয়ামৰ সলনি সৌৰশক্তি, বায়ু শক্তি আদি বিকল্প শক্তি ব্যৱহাৰৰ বৃদ্ধি কৰা। তাৰপিছত অহা কুৱেশ্যন নম্বৰ 5, ইয়াত কৈছে কি পানী প্ৰদূষণ ৰোধ কৰিব পৰা যিকোনো 3টা ব্যৱস্থা উল্লেখ কৰা। 3টা ব্যৱস্থা আমাৰ কি দিছে? পানী প্ৰদূষণ ৰোধ কৰিব পৰা ঘৰুৱা আৱৰ্জনা, প্লাষ্টিক আদি নদ নদী বা পুখুৰীৰ পানীত পেলাব নালাগে। আৰু 2 নম্বৰটো কি হৈছে? কল কাৰখানাৰ দূষিত কেমিকেলযুক্ত পানী পোনপটীয়াকৈ নদ নদীত পেলাবলৈ নিৰ্দেশন কৰিলেহে পেলাব লাগে। তাৰপিছত অহা 3 নম্বৰত পুখুৰী বা নদীৰ পানীত কাপোৰ ধোৱা, গৰু ম'হ গা ধোৱা আদি বন্ধ কৰিব লাগে। তাৰপিছত অহা 6 নম্বৰত মাটি প্ৰদূষণ কেনেদৰে ৰোধ কৰিব পাৰি। আমি মাটি কেনেকৈ প্ৰদূষণ ৰোধ কৰিব পাৰি? ইয়াত 1 নম্বৰ চোৱা কি দিছে? কৃষি কাৰ্যত ৰাসায়নিক সাৰৰ পৰিৱৰ্তে পচন সাৰ বা জৈৱিক সাৰৰ ব্যৱহাৰ বৃদ্ধি কৰিব লাগে। 2 নম্বৰ দিছে কি প্লাষ্টিক আৰু পলিথিন বেগৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে বৰ্জন কৰিব লাগে। 3 নম্বৰত কি দিছে? নগৰ চহৰৰ আৱৰ্জনাবোৰ য'তে ত'তে নেপেলাই মাটিত পুতি থোৱাৰ ব্যৱস্থা কৰিব লাগে। তাৰপিছত অহা 7 নম্বৰ কুৱেশ্যন, শব্দ প্ৰদূষণৰ ফলত কি কি সমস্যাৰ সৃষ্টি হ'ব পাৰে? যেনেকৈ উত্তৰত কি দি আছে? শব্দ প্ৰদূষণৰ ফলত তলত দিয়া সমস্যাবোৰ হ'ব পাৰে। যেনেকৈ 1 নম্বৰ কি দি আছে? মানুহৰ কাণেৰে কমকৈ শুনা বা শ্ৰৱণ শক্তি চিৰদিনৰ বাবে হেৰুৱাই পেলাব পাৰে। 2 নম্বৰটো আছে মানসিক উত্তেজনা, মূৰৰ বিষ আৰু টোপনি নোহোৱা তাৰপিছত ৰোগ হ'ব পাৰে। আৰু 3 নম্বৰটো কি দি আছে? হৃদৰোগী আৰু উচ্চ ৰক্তচাপ থকা ৰোগীৰ বাবে ই অতি ভয়াৱহ হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকল, মোৰ আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। তোমালোকক যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে পায়ে থাকিবা। আৰু তোমালোকে কি কৰিবা? ভালকৈ পঢ়া শুনা কৰিবা আৰু নেক্সট ভিডিঅ'ত মোক লগ পাবা তোমালোকৰ আৰু এটা বেলেগ চেপ্টাৰ লৈ। চ' আজি মই ইয়াতে সামৰণি মাৰিলোঁ।